हेलो एभ्रिवन की खबर आपनालोকৰ निश्चय ভাল। আজি মই যি গতিকে ঘৰতে আছো মানে কতো বাহিৰত আজি ওলাই নগলো, মন নগল, গৰমো আছে, সেই গতিকে ভাবিলো কিবা এটা মিঠাই খাবলৈ মন গ'ল আৰু মিঠাই খাম বুলিলেতো নহব, গতিকে ঘৰতে কিবা এটা বনাবলৈ ট্ৰাই কৰো কিয়নো বজাৰৰ মিঠাইবিলাক ৰিফাইন ইউজ কৰে, যি গতিকে মই ৰিফাইন নাখাওঁ এৰি চলো। সেই আহকচোন তেতিয়াহ'লে অতি সহজ আৰু কম সময়ত বনাব পৰা মই বেচনৰ বৰফিকে বনাওঁ। প্ৰথমতে বেচনৰ বৰফি বনাবলৈ কেৰাহীখন বহাই দিছোঁ মই, দি তাত মই ঘিউ দিছোঁ সৰহকৈ, 1 কাপ পৰিমাণে ঘিউ দি দিছোঁ আৰু মই ঘিউ দি তাত মই বেচন দি দিছোঁ 2 কাপ জোখৰ মানে বেচন দি এতিয়া মই খুব ভালদৰে লৰাই থাকিলে খুব ভালদৰে লৰাই থাকিব লাগিব, যেতিয়া বেচনৰ পৰা ঘিউটো সম্পূৰ্ণ বাহিৰ হৈ আহিব ধুনীয়াকৈ। যিমান পাৰি সিমান ফাষ্ট লৰাই থাকিলে মানে খুব ভাল হয়, নহ'লে যদি এৰি দিওঁ নহয় গোটা হয়, শুকান হ'লে কিবা এটা বেলেগ হৈ যাব। সেয়ে খুব লৰাই থাকিলে পানী নিদিলেও মানে পনীয়া টাইপ হৈ যায়, এনেকৈ একোৱে দিব নালাগে, আপুনি অকল ঘি তেনেকৈ লৰাই থাকক। অন্যফালে মই কি কৰিছোঁ, চচপেন এটা বহুৱাই দিছোঁ, চচপেনত মই 2 কাপ পৰিমাণৰ চেনি দিছোঁ, দি তাত মই 1 কাপ পানী দিছোঁ, দি কেনে ভালদৰে মই এইখিনি মানে চেনি পানীখিনি বনাই লওঁ। চেনি চিৰাপ যিটো হয়, চেনি চিৰাপ লাগিব বৰফিৰ কাৰণে, চেনি চিৰাপটো মই বনাই লওঁ, সেইকাৰণে মই বেচনখিনিও লৰাই আছোঁ, দি পিনে মই উতলিব দিছোঁ চেনি পানীখিনি। তাৰপিছত দুইখিনি সমানে কৰি থাকিব লাগিব, তাৰপিছত ঠাণ্ডা হ'লে বেয়া হৈ যাব, সেইকাৰণে এতিয়া দেখিছে নহয় এনেকৈ চেনি পানীটো হৈ গ'ল, মোটামুটি মোটা তাৰ হোৱালৈকে কৰিব লাগিব। আপুনি 2 বা 3 বাৰ চাই ল'ব হাতেৰে, তাৰপিছত যেতিয়া মোটা তাৰ বান্ধিব নহয়, এনেকৈ মোটা তাৰ বান্ধিব, তাৰপিছত গম পাব যে চেনি পানীটো হৈ গৈছে, এইটো মধ্যে আপুনি মিক্স কৰিব পাৰে। তাৰপিছত অলপ মই ইয়াতে কিন্তু ককনাট পাউডাৰ ইউজ কৰিছোঁ, নাৰিকলৰ গুড়ি দিলে অলপ টেষ্টটো ভাল লাগে আৰু নাৰিকল থাকিলে, নিদিলেও হয়, অপশ্যনেল হয় এইটো। তাত মই ফুড কালাৰ অলপ ইউজ কৰিছোঁ, অৰেঞ্জ কালাৰটো নিদিলেও হয়, দিলে দিব পাৰে। খুব কম কালাৰ হৈ থাকে, অকণমান শ্লাইড দিছোঁ আৰু কালাৰ উঠিবলৈ। তাৰপিছত চেনি পানীখিনি ইয়াত মিক্স কৰিছোঁ, অতি সহজ বনাবলৈ এনেকৈ। তেতিয়া আৰু খুব বেছি সোনকালে ফাষ্ট লৰাই থাকিব লাগিব, এনেকৈ মই যেনেকৈ লৰাই আছোঁ এনেকৈ ফাষ্ট লৰাই থাকিব লাগিব, দেখিব ধুনীয়াকৈ গাঢ় হৈ আহিছে। এতিয়া অন্য এটা মানে বাচন ৰেডি কৰি তাত মানে কি কৰিম, ঢালি মিক্স কৰি মানে কি বনোৱা হৈ গ'ল ইতিমধ্যে। স্কুৱেৰ চাইজৰ লৈছোঁ মই বাউল এটা, আপুনি বেলেগ বাচনো ল'ব পাৰে। তাত অকণমান ঘিউ দি তাত মই এইখিনি মিশ্ৰণখিনি মানে বেচনত ঢালি দিম ইয়াতে। বেলেগ বাচনতো দিব পাৰে আপুনি, কাঁহী থাকিলে কিবা যেনেকুৱা সুবিধা হয় আৰু আপোনাৰ যিটো বৰফি আকাৰত যেনেকৈ মানে কাটিব পাৰিব ন, ঠাণ্ডা হ'লে তেনেকৈ লৈ ল'ব। মই এইটোৱে মোৰ মানে সুবিধা হয় বুলি মই এইটোৱে ল'লোঁ। এনেকৈ বেচনৰ বৰফি বনাই চাব, বহুত সহজ বনাবলৈ, একদম কম সময়তে আৰু টেষ্টি হয়, খাবলৈ বহুত টেষ্টি। মাৰ্কেটৰ পৰা কিনি খোৱাত কেনেকৈ সহজটো অলপ সময়তে বনাই ৰেডি কৰিব পাৰিব। বনাই চাব ভালকৈ, এনেকৈ ধুনীয়াকৈ দিলোঁ মই চেট হোৱাৰ কাৰণে। এতিয়া কি হ'ব, এতিয়া মানে ইয়াৰ ওপৰতে কি কৰিছোঁ, মই অকণমান নাৰিকল গুড়ি ছটিয়াই দিছোঁ, আলমণ্ড অলপ কাটি দিছোঁ সৰুকৈ দি ধুনীয়াকৈ ঠাণ্ডা হ'বলৈ দিম মই। এইটো ফ্ৰিজত ৰাখিলেও ৰাখিব পাৰে, নাৰাখিলে ৰুম টেম্পাৰেচাৰত ৰাখিলেও ধুনীয়াকৈ টাইট হৈ যায়। তাৰপিছত হৈ যোৱাৰ পিছত আপুনি বৰফি যেনেকৈ আকাৰত কাটিব বিচাৰে, মানে স্কুৱেৰ ট্ৰেংগল যেনেকৈ আপোনাৰ পচন্দ হয় তেনেকৈ আপুনি কাটি ল'ব, শ্বেপ দি কেনে যিকোনো শ্বেপতে। ঘৰত মানে যিকোনো উৎসৱতে বনাব পৰা অতি সহজ আৰু কম সময়ৰ ভিতৰতে বেচনৰ বৰফিয়ে হয়তো বহুত ভাল হয়। ল'ৰা ছোৱালী থাকিলেতো বহুতে ভাল পাব আৰু আলহীক খুৱাই কেনেও আপুনি বহুত প্ৰশংসা পাব। গতিকে এনেকৈ বেচনৰ বৰফি বনাই চাব পাৰে, কেনেকৈ কি বনাইছোঁ অতি সহজভাৱে মই দেখুৱাইছোঁ বৰফি ৰেচিপিটো। এইটো বনাবলৈ বহুত বেছি খৰচো নালাগে আৰু বহুত বেছি সময় নালাগে, একদম কম সময়ত যদি ভাল মিঠাই কিবা খাব মন যায় মানে কম সময়ৰ ভিতৰত বনাই বেচনৰ বৰফিতকৈ বেলেগ একো নাই, এইটোৱে মোৰ কাৰণে বেষ্ট হয়। আপোনালোকেও ট্ৰাই কৰিব। থেংক ইউ শেষলৈ চোৱাৰ বাবে ভিডিঅ'টো। নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বাই।